মোৰ 22 তাৰিখে মোৰ স্কুটিখন লৈ সি তাৰমানে মনে মনে তাৰমানে ইয়াৰ পৰা আহোঁগৈ বুলি কৈ স্কুটিখন লৈ তাৰমানে গুচি গ'ল। গুচি যোৱাৰ পাছত সি তাৰমানে খবৰ খাতি নাই। মই তেওঁৰ ৱাইফক মই ফোন কৰিছোঁ, ৱাইফে কৈছে মোৰ ঘৰত অহা নাই। তাৰপিছত মই বাধ্যত পৰি মই থানাত তাৰমানে এজাহাৰ এখন তাৰমানে দিবলগীয়া হ'ল যে মই এজাহাৰ দিছিলোঁ ফ্ৰাইডেত দিছিলোঁ, শুকুৰবাৰে দিছিলোঁ, শুকুৰবাৰে দিনাখন দিছিলোঁ। তাৰপিছত মোৰ এনেকৈ বাইকখন মোৰ এনেকৈ লৈ গ'ল কাম কৰা ল'ৰাটোৱে বুলি। তাৰপিছত বিচাৰি মই পোৱা নাই। বহুত দিন হ'ল, 7 দিন হ'ল। তাৰপিছত কালি মই তাৰমানে স্কুটিখন এনেকৈ এজেগাত ওলাইছে বুলি মই খবৰ পালোঁ। তাৰ মানুহজনীয়ে মোক ফোন কৰিলে যে 36 কোণাত আছে বুলি। তাৰপিছত মই গ'লোঁ, যোৱাৰ পিছত মই তাক লগ পালোঁ। তাক মই আনিবলৈ বিচাৰিছোঁ, সি নাহে, মাল খাই একদম পূৰা ফিটিং। তাৰপিছত মই ওচৰৰে এখন গাড়ী পালোঁ, গাড়ীখন ভাড়া কৰি মেলি মই লৈ গুচি আহিলোঁ তাক ইয়ালৈ থানালৈ। তাৰপিছত মই ছাৰলৈ মই ফোন কৰিলোঁ, ছাৰে ক'লে যে তুমি কি কয় লৈ আনাচোন যেনে তেনে, মই অকণমান বিজি আছোঁ বুলি ক'লে। মই গাড়ীখনত মই উঠাই লৈ ভাড়া গাড়ী এখন উঠাই লৈ পিনি লৈ গুচি আহিলোঁ। তাৰপিছত মই ফোন কৰিলোঁ, মই আহি পালোঁহি। তেতিয়া ছাৰে ক'লে যে তুমি থানালৈ লৈ আনা। তাৰপিছত ছাৰে গৈ পিনি মোৰ স্কুটিখন লৈ গুচি আহিলে তাৰপৰা 36 কোণাৰ পৰা, য'ত দিনটো ড্ৰাইভৰ আনিছিলোঁ ভাড়া কৰি, সেইটো ড্ৰাইভৰক তাৰমানে লৈ গৈ গাড়ীত বহাই লৈ তাৰমানে পুলিচৰ গাড়ীত লৈ তাৰমানে গাড়ীখন লৈ গুচি আহিলে। তাৰপিছত থানালৈ তাক মোকো মাতিলে যে ফটো চটো মাৰিলে স্কুটিখনৰ ওচৰতে। ফটো চটো মৰাৰ পিছত ক'লে যে তুমি কি কেছ দিবা, বাদ দিয়া কেছ চেছ দিব, এইটো তোমাৰ দোকানতে কাম কৰে, আকৌ কাম চাম খাব পাৰিবা, কিবা এটা খঙত লৈ থৈ আহাগৈ। মই ক'লোঁ মই নোৱাৰিম থৈ, মই দোকানটো ভালকৈ বন্ধেই কৰা নাই, তুমি তাত থৈ আহাগৈ, ভাত পানী খুৱাই তুমি থৈ আহাগৈ। মই ক'লোঁ মই থ'ব নোৱাৰিম, তুমি থৈ আহাগৈ, যেনে তেনে তুমি ঘৰত থৈ আহাগা। মই তাৰপিছত সেই বুলি কোৱাৰ কাৰণে মই ঘৰত থৈ মেলি মই ঘৰলৈ গুচি আহিলোঁ। কিন্তু মই শাহুৱেকক আৰু ঘৈণীয়েকক কৈছোঁ, তহঁতৰ মানুহটো আহিলে দেই, চাই ল'বি ভালকৈ, সি কিন্তু বমি কৰি আছে। মই সেই বুলি কৈ মেলি মই আৰামত মই ঘৰলৈ গুচি আহিছোঁ। মই তাক এক চাটো মৰা নাই, তাক মই ভালকৈ লৈ গৈছোঁ, ভালকৈ লৈ গৈ মই ঘৈণীয়েকৰ হাতত মই থৈ আহিছোঁ। তাক মই একো উলংঘ নিয়াই নাই, মই তেনেকুৱা কাম কৰিবই নোৱাৰোঁ। তাক মই ইমান মৰমত তাৰমানে থোৱা, সি মোৰ লগত এনেকুৱা কৰে। সি স্কুটি বিকিবৰ কাৰণে ঘূৰি ফুৰিছিলে, কিন্তু মই তেনেকুৱা নাই কৰা। মই তাক ভালকৈ লৈ গৈছোঁ ইয়াৰ পৰা। তাৰ ওচৰৰ মানুহখিনিও ক'ব, ওচৰৰ দোকানো আছিলে, আৰু ওচৰত আৰু এজন ল'ৰা মোৰ লগতে গৈছিলে, সি তাক গালিও পাৰিছে, কেলৈ এনেকুৱাবোৰ কৰ বুলি, পূৰা উৎপাতো কৰিছে ঘৰত। মই তাক তিনিআলি চাহ বাগিচা কেঁচা লাইনত আজি মানে আজি টিংখাং থানা সন্মুখত এটা দোকান আছে, গেলামাল দোকানখিনি। তো তাত মানে আমাৰ তিনিআলি চাহ বাগিচা কেঁচা লাইনৰ এটা ল'ৰা কাম কৰিবলৈ যায়, গেলামাল দোকানত কাম কৰে। তো কাইলৈও তেনেকৈ কাম কৰিবলৈ গৈছিলে মানে। তো কাম কৰিবলৈ গৈছে, তাৰপিছত তাত মানে কি হ'ল কি নাই সেইটোতো ক'ব নোৱাৰোঁ। খালি কালি সেই দোকানীটো সেই মানুহজনক কালি ৰাতি ঘৰত এৰি থৈ গ'ল। এৰি থৈ যোৱাত মানে তাৰ মানুহজনী আছিলে, তাৰ মানুহজনী কৈছে যে পেণ্ট পিন্ধা নাছিলে, মানে লুংগা আছিলে। তাৰপিছত তাৰ মানুহজনী কোৱা মতে, তাৰপিছত তেতিয়াৰ পৰা কেনে তাৰ অলপ বিষ চিক উঠিলে নেকি। তো তেতিয়াৰ পৰা মানে তাৰ মানুহজনী মালিচ তালিচ কৰিলে, তেনেকুৱা হয়তো মানে ৰাতিপুৱালৈকে হৈ গ'ল। ৰাতিপুৱা যেতিয়া হৈ গ'ল, তেতিয়া তাৰ মানুহজনী চালে যে তাৰ কাণৰ পৰা তেজ ওলাইছে মানে, আৰু হাত এটাকে অলপ দুখ পাইছে, সেইটো কৈছে। তাৰপিছত মুখত অলপ মানে তেজ নিচিনা ওলাইছে, সেইটো তেজ হয় ন কি হয় সেইটো ক'ব নোৱাৰে। খালি তেখেত মানুহজনী কৈছে যে এইটো তেজ হয়। তো আমি মানে এইটো সন্দেহ এটা কৰিছোঁ যে ৰাতি 10টা বজাত যেতিয়া এৰি যায়, এতিয়া আমাৰ মানে বগানএৰিয়া লাইনত এটা মানে ৰুল আছে, যদি কেনেবাকৈ যদি বাহিৰত কোনোবাই কাম চাম যি কৰিবলৈ যায়, তেতিয়া অন্ততঃ লাইনত লাইন চকীদাৰ থাকে, আমাৰ ইউনিয়ন থাকোঁ আমি, প্লাছ বিডিপি থাকে। যদি কেনেবাকৈ এনেকুৱা ৰাতি যদি কোনোবাই লাইনত এৰি থৈ নহয়, তো এই 3টাৰ ভিতৰত কাৰোবাক হ'লেও এটা জনাই দিব লাগে যে এই মানুহটো মানে বাহিৰত আছিলে বা কামৰ পৰা দেৰি হ'ল, সেইটো কাৰণে আমি এৰি থৈ গুচি গ'লোঁ, সেইটো জনাই দিব লাগে। সেইটো জনা নাই, সেইটো কাৰণে আমি অলপ সন্দেহ হৈছে যে এইটো একদম ভাল এজন ব্যক্তিজন আছিলে। তাৰপিছত ইয়াৰ বেমাৰ দুখো একো নাছিলে, যে ঘপককৈ যেতিয়া এই ৰাতিপুৱা হওঁতে মানে যেনেকুৱা বেমাৰটো উকালে, তাৰ দৰৱ চৰব যিটো উকালে, তো মানে আমি সন্দেহ এটা কৰিছোঁ তাত মানে মাৰপিট কিবা এটা হৈছে বুলি আমাক সন্দেহ লাগিছে। সেইটো কাৰণে বুলি জানো আমি দোকানৰ মালিকৰ নামটো আমি সঠিককৈ চিনি নাপাওঁ। কিমান দিনৰ পৰা কাম কৰি আছে? ইয়াৰ 3 বছৰমান হৈ গ'ল, 3 বছৰমান হৈ গ'ল কাম কৰা। কিন্তু ই তাৰ পৰা আহি পিনে অলপ দিন যোৱা নাছিলে, কালি গৈছিলে। কালি যোৱাত মানে সেই ঘটনাটো ঘটিলে। আৰু তেতিয়া তাৰ মানুহজনী যিটো কৈছে, তো সেই সন্দেহক আমিও গোটেইখিনি সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ যে এইটো নিশ্চয় কিবা এটা ৰহস্য আছে তাত।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।